চুলিত আপোনালোকৰো উফি আছে নেকি লগতে চুলিখিনি আপোনালোকৰো মিহি নহয় নেকি আৰু চুলিখিনি আপোনালোকৰো দীঘল নহয় নেকি যদিহে এই সমস্যা কেইটা হৈছে তেতিয়াহলে এই ভিডিঅটো আজি আপোনালোকৰ বাবে প্ৰথমতে আহিছো উফিৰ সমস্যা বহুতে ৰিকুৱেষ্ট কৰিছিল ভিডিঅটোৰ বাবে যে বাইদেউ মোৰ বহুত উফি হৈছে কিবা এটা উপায় দিয়কচোন মোৰ উফি কিন্তু তেনেকে নাই তথাপিও তেনেকৈ উফি হোৱা মোৰ দাদা দুজনে কৈছিল যে উফি হৈছে মাইনা কি কৰিলে কমিব তেনেকে মই ব্যৱহাৰ কৰিব দিছিলো আৰু তেওঁলোকে যথেষ্টখিনি উপকৃত হৈছে সেইবাবে মই ভিডিঅটো আগবঢ়াই দিছো নেচাৰেল বস্তু ঘৰুৱা বস্তু কোনো ধৰণৰ ইয়াতে সাইড ইফেক্ট নাই আপোনালোকে নিশ্চিন্ত মনে ব্যৱহাৰ কৰিব পাৰিব দুটা পদ্ধতি আপোনালোকক কম দুটা পদ্ধতিৰ যিকোনো এটা পদ্ধতি ব্যৱহাৰ কৰিলে আপোনালোক উপকৃত হ'ব প্ৰথম পদ্ধতিটোৰ বাবে আপোনালোকক লাগিব আপোনালোকে জবা ফুলৰ পাত ল'ব আৰু লগতে নেমু টেঙাটো বহুত বেছি ভাল উফিৰ বাবে নেমু টেঙা আৰু জবা ফুলৰ পাতটো খুব সুন্দৰকৈ পেষ্ট এটা বনাই ল'ব মানে বটি ল'ব মিক্সিত হলেও বটিব পটাত হলেও পিচিব যেনেকে সুবিধা হয় তাত আপোনালোকে নেমু টেঙা এফাল চেপি দি পেলাই সেইখিনি আপোনালোকে চুলিত ধুনীয়াকৈ লগাব চুলিত লগাই পেলাই আধা ঘণ্টা সময় ৰাখি পেলাই আপোনালোকে ধুই দিব সেইদিনা শ্যাম্পু কৰিবও পাৰে নকৰিলেও কথা নাই এনেও গোন্ধ যিহেতুকে নাই কোনোটো বস্তুৰে খুব সুন্দৰকৈ আপোনালোকে ব্যৱহাৰ কৰিব জবা ফুলৰ পাত আৰু নেমু টেঙা এইটো হৈছে প্ৰথম পদ্ধতি এতিয়া আহিছো দ্বিতীয় পদ্ধতিটোৰ বাবে আপোনালোকক লাগিব মহানিম তিতা যেটো আমাৰ মহানিম তিতা আপোনালোকে চিনি পায়ে ইতিমধ্যে মহানিম তিতা আপোনালোকে প্ৰয়োজন অনুপাতে আনিব মহানিম তিতাই বেক্টেৰিয়াসমূহ ধ্বংস কৰাত সহায় কৰে বহুত বেছি ভাল আমাৰ ছালৰ কাৰণে বা ধৰি লওক স্কিনৰ কিছুমান ফোহা বা তেনেকুৱা সমস্যা যদি সঘনাই হৈ থাকে উতলাই পেলাই যদি সেই পানীটোৰে গা ধুৱে তেতিয়াও বহুত বেছি ভাল অকল যে ডাঙৰে ধুব লাগে তেনেকুৱা নহয় সৰু বাচ্চাকো দিব পাৰে আপোনালোকে বসন্ত ৰোগৰ বাবে বহুত বেছি ভাল মহানিম তিতাটো গতিকে তাত কোনো সাইড ইফেক্ট নাই নিশ্চিন্ত মনে ব্যৱহাৰ কৰিব পাৰিব মহানিম তিতা আপোনালোকে ধুনীয়াকৈ ৰস উলিয়াই ল'ব লগতে এলোভেৰা জেল যদি ঘৰুৱা এলোভেৰা আছে তো ঘৰুৱা এলোভেৰা জেলে ল'ব পাৰে আৰু যদি ঘৰুৱা এলোভেৰা জেল নাই পতঞ্জলি বা অইন ব্ৰেণ্ডৰ যি ব্যৱহাৰ কৰে সেয়া আপোনালোকে ল'ব পাৰে খুব সুন্দৰকৈ এলোভেৰা জেল আৰু মহানিম তিতাৰ পেষ্টটো মানে বনাই ল'ব ৰেডি কৰি পেলাই আপোনালোকে চুলিত খুব ধুনীয়াকৈ লগাব চুলিত লগাই পেলাই আপোনালোকে আধা ঘণ্টা সময় ৰাখি পেলাই ধুই দিব বহুত বেছি ভাল ৰিজাল্ট আপোনালোকে দেখিবলৈ পাব নিজে আচৰিত হ'ব মই নিজে ব্যৱহাৰ কৰোৱাই পেলাই ৰিজাল্ট পোৱাৰ পিছতহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো প্ৰত্যেকটো ভিডিঅ'ই মই ব্যৱহাৰৰ ভিত্তিতে আপোনালোকৰ লগত আগবঢ়াই দিওঁ কিয়নো চুলিখিনি বা স্কিনখন মোৰ যেনেকুৱা আপোনালোকৰো তেনেকুৱা গতিকে কেতিয়াও বেয়া হোৱাটো মই নিবিচাৰো আৰু মোৰ ৰেমেডিসমূহ এনেও নেচাৰেল ঘৰুৱা বস্তুৱে হয় য'ত কোনো ধৰণৰ সাইড ইফেক্ট নাই যদি কেতিয়াবা ভাল নহয় বেয়াও তাৰ পৰা নহয় আশা কৰো আপোনালোক উপকৃত হ'ব আকৌ নতুন ভিডিঅ' এটিৰে লগ পাম আৰু এটা কথা আপোনালোকে চুলিখিনি অইলিং কৰিবলৈ নাপাহৰিব মানে চুলিত তেল লগাবই সপ্তাহত এদিন হ'লেও ধুনীয়াকৈ ৰাতি চুলিখিনি মাছাজ কৰিব মইতো নাৰিকল তেলে ব্যৱহাৰ কৰোঁ পেৰাচুট নাৰিকল তেল সেইটো যিহেতু আগৰ পৰা চলি আহিছে গতিকে আপোনালোকেও নাৰিকল তেল ব্যৱহাৰ কৰিব চুলিৰ গুৰিখিনি এনেকৈ মাছাজ কৰিব আৰু নেক্সট দিনাখন আপোনালোকে এই পেষ্টটো লগাব পাৰে তেল লগোৱাৰ নেক্সট দিনাখন গতিকে ব্যৱহাৰ কৰিব আৰু মোক জনাব উফিৰ সমস্যাটো আপোনালোকৰ নোহোৱা হৈছে নে নাই আৰু যদি চুলিখিনি আপোনালোকৰ দীঘল নহয় তেতিয়াহ'লে আপোনালোকে এটা কাম কৰিব জবা ফুলৰ পাত এলোভেৰা জেল লগতে কুকুৰাৰ কণী এটা আপোনালোকে ল'ব আৰু পিয়াজ জবা ফুলৰ পাত এলোভেৰা জেল কুকুৰাৰ কণী পিয়াজ আৰু দৈ আপোনালোকে প্ৰয়োজন অনুপাতে লৈ ল'ব আপোনালোকৰ চুলিখিনি যিমান দীঘল বা চুটি ধুনীয়াকৈ পেষ্ট এটা বনাই ল'ব মিক্সিত দি পেলাই হওক পটাত পিচি লৈ পেলাই যদি পটাত পিছত কুকুৰাৰ কণীটো এড কৰি দিব আৰু যদি মিক্সিত দিয়ে আগতে একেলগতে দিব পাৰিব খুব ধুনীয়াকৈ পেষ্ট এটা বনাই পেলাই চুলিত লগাব 2 ঘণ্টা সময় ৰাখিব ধুই দিব শ্যাম্পু নেক্সট দিনাখন কৰিলে ভাল যদি কণীৰ গোন্ধটো সহ্য নহয় সেইদিনাই কৰি দিব এনেদৰে ব্যৱহাৰ কৰিব আপোনালোকৰ চুলি ফটা চুলি চিঙা চুলি গজাত সহায় হ'ব চুলি সৰা সমস্যা ৰোধ হ'ব চুলিখিনি খুব সুন্দৰ গ্ৰোথ হ'ব দীঘল হ'ব ব্যৱহাৰ কৰিব আৰু জনাব মই নিজে ব্যৱহাৰ কৰি যথেষ্ট উপকৃত হৈছো চুলিখিনি দেখিছেনে কিমান ধুনীয়া চাইন কৰি আছে কোনো ধৰণৰ ইয়াতে মই ষ্ট্ৰেট কৰা বা স্পা কৰা একো কৰা নাই মাজতে এবাৰ কৰিছিলো চুলি বেয়া হৈ গৈছে স্পা কৰোতে ৰাব হৈ গৈছে চুলিখিনি তেতিয়াৰ পৰা সেইবোৰ বস্তু নকৰো ঘৰুৱা বস্তু আগতেও ব্যৱহাৰ কৰিছিলো কিন্তু লগৰ এজনীয়ে কোৱাৰ বাবে মাজতে কৰিছিলো যদিও কিন্তু ভাল নহয় এইবোৰ বস্তু ঘৰুৱা নেচাৰেল বস্তুৰ নিচিনা একো হ'ব নোৱাৰে এৰিছো ভালে থাকিব সুস্থ থাকিব হাঁহি থাকিব ব্যৱহাৰ কৰি জনাব